যি মাহত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ নিৰ্দেশত ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে আমি প্ৰতি বছৰে পালন কৰি আছোঁ আৰু এয়া ৭মটো বাৰত আমি ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰিবলৈ গৈ আছোঁ আৰু তাৰে আজি পূব-চৈদুৱাৰ CDPOৰ অধীনত আমাৰ এই ৰাতিপুৱা হিমোগ্লোবিন 10ৰ মানে এভাৰেজ 10 থাকে 10ৰ তলত এই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে আমি মেডিকেলি বা এলোপেথিক আমি ব্যৱহাৰ কৰিছোঁ হোমিওপেথিক ব্যৱহাৰ কৰিছোঁ কিন্তু আমি আমাৰ ডে টু ডে লাইফত আমাৰ সমাজখনত আমাৰ সোসাইটিত পাই থকা কিছুমান খাদ্যৰ জৰিয়তে আমি আমাৰ ব্লাডটো এনিমিয়া আমি নাইকিয়া কৰিব পাৰোঁ তাৰ কাৰণে কলডিল খোৱা বা বিভিন্ন ধৰণৰ কেঁচা চব্জি খোৱা গ্ৰীণ ভেজিটেবলছ আৰু যিবিলাকৰ জৰিয়তে আজিকালি ড্ৰেগন ফ্ৰুট ওলাইছে বিভিন্ন ধৰণৰ খাদ্য খাই মহিলাগৰাকীয়ে বা ছোৱালীবিলাকৰ কম থাকে কিশোৰীবিলাকৰো বহুত কম থাকে 7ৰ পৰা 7, 6, 8, 9 আৰু বাগিচাটো আৰু কম বাগিচা অঞ্চলবিলাক এই এৱাৰনেছটো আমি ফ'কাছ কৰিব লাগিব আমাৰ ৰুৰেল এৰিয়াবিলাকত যিহেতু গহপুৰ সমষ্টিৰ ৰুৰেল এৰিয়া আৰু ৰুৰেল এৰিয়াত বহু মহিলা আমাৰ ট্ৰাইবেল মহিলা আছে আমাৰ টি কমিউনিটিৰ মহিলা আছে গতিকে আমাৰ জেনেৰেল মানুহ বহুত ভিতৰুৱা গাঁও অঞ্চলত আছে তেওঁৰ সন্তানটো উইক হৈ পৰে দুৰ্বল থাকে আৰু সেই দুৰ্বল সন্তানটো কেতিয়াবা মৃত্যুমুখতো পৰে এনেকুৱা হয় আমাৰ MMR মেটাৰনিটি মৰ্টেলিটি ৰেট যিটো আছে আৰু আমাৰ ইনফেণ্ট IMR ইনফেণ্ট মৰ্টেলিটি ৰেট অসমত বহুত বেছি নীতি আয়োগত আপোনালোকে চালে নীতি আয়োগৰ ডাটাটো যদি চাই দেখিব যে IMR আৰু MMR ওপৰতে ফ'কাছ কৰি আছে আজি হেল্থ ডিপাৰ্টমেণ্টে আজি ওমেন এণ্ড চাইল্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে এইটোৰ ওপৰত খুব ফ'কাছ কৰিছে কি কাৰণে ফ'কাছ কৰিছে যে আমাৰ এই ৰেটটো খুব বেছি আমি ভাৰতবৰ্ষত তলফালৰ পৰা কেইখনমান ষ্টেট থাকি যেনে আমাৰ তলত আছে এনেকুৱা এটা অৱস্থা আছে মই মাজত এটা ডাটা চাওঁতে মই দেখা পাইছোঁ সেইকাৰণে আমি এই বস্তুটো বঢ়াবৰ কাৰণে আপোনালোক আমাৰ প্ৰাইম ফেক্টৰ আমাৰ মুখ্য সেৱিকাসকলৰ মনিটৰিঙত অংগনবাদী চেণ্টাৰবিলাকত ইয়াৰ এটা ভাল ভাইটেল ৰোল আপোনালোকে প্লে কৰিব পাৰে ইয়াৰ কাৰণে ধেৰ টকা পইচা খৰচ নহয় কিন্তু আমাৰ মাইণ্ডছেটটো ভাল হ'ব আমি যদি অকল ভাবোঁ যে আমাৰ আহিবলগীয়া বস্তুকেইটা বিলাই আমাৰ কামটো শেষ কৰিব লাগে এটা সময় কিন্তু তেনেকুৱা আছে কিন্তু এতিয়া মাইণ্ডছেটটো সকলোৰে বদলিছে যে আমি কাক লৈ সমাজখন পাতি থাকিম আমি কাক লৈ সমাজখন জীয়াই থাকিম যদি আমাৰ উঠি অহা প্ৰজন্মৰ কণ শিশুসকলৰ যদি স্বাস্থ্য ভাল নহয় তেতিয়াহ'লে মই বিধায়ক হোৱা আপোনালোক অফিচাৰ হোৱা এটা সময় ৰিটায়াৰমেণ্টত যাব কোনোবা ছ'চিয়েল ৱৰ্কাৰ হিচাপে থাকিব কিন্তু যদি আমি আমাৰ কামবিলাক কৰি থকাৰ মাজতে আমাৰ সমাজখনত যদি ফিজিকেলি চেলেঞ্জ বা জন্মৰ সংখ্যা বাঢ়ে চেম বাচ্চাৰ সংখ্যা বাঢ়ে তেতিয়াহ'লে আমি আমাৰ দায়িত্ববিলাক পালন কৰাত আমি সফল হ'ব পৰা নাই আৰু তাৰ লক্ষ্যটো এৱাৰ কৰিবৰ কাৰণে এই জনজাগৰণটো আনিবৰ কাৰণে আজি আমি এই পোষণ মাহ আমি আৰম্ভ কৰিছোঁ প্ৰতি বছৰত এটা মাহত স্পেচিয়েল ড্ৰাইভ যে এই স্পেচিয়েল ড্ৰাইভটো আজি সুন্দৰভাৱে আমি এই গাঁওবিলাকলৈ নিব পাৰিছোঁ নে নাই চুবুৰীবিলাকলৈ নিব পাৰিছোঁ অকণমান আগত এটা ধুনীয়া বিয়ানাম গাইছে বিয়ানামটো শুনাৰ লগে লগে মনটো ভাল লাগিছে কিন্তু তাৰ লগতে তাত 4 মাহত টিটি ল'ব লাগে বা বাচ্চাবিলাকক কেনেকৈ গৰ্ভৱতী হ'লে প্ৰত্যেকটো দফা মই এটা আশা বিচাৰিছোঁ এইটো হয়তো আপোনালোকৰ ৰেকৰ্ডিং আছে এই ৰেকৰ্ডিংটো যিদিনা আপোনালোকে লাৰ্জ স্কেলত এৱাৰনেছ কৰিব 28, 29, 30 তাত এই গানটো এই বিয়ানামটো আপোনালোকে খুব লাৰ্জলি চাৰ্কুলেট কৰক এটা মাইক লগাই গানটো গাওক যিটোৰ জৰিয়তে অলপ আমাৰ সাধাৰণ জ্ঞান পায় ময়ো তাৰ পৰা দুটামান কথা 4 মাহতে চিঠি লৈ মই গম গৰ্ভৱতী মহিলাই 4 মাহ এটা লাইন গাইছে মই শুনিছোঁ গতিকে আপোনালোকে এইটো মানুহৰ মনত সোমাব লাগিব কোনোবাই আজি ডাইভৰ্চ কেছ আপোনালোকে ডিভৰ্চ কেছবিলাক চাওক কোৰ্টবিলাকত যদি যায় বা উকিলৰ লগত যদি কথা পাতে আৰু মই নিজে মাহটোত 15 পৰা 20টা তেনেকুৱা কেছ পঠাই কমপ্লেইন লৈ আহোঁ মাক বাপেকক প্ৰচাৰ কৰা